নমস্কাৰ মই কিশোৰ দাস মই যেহেতু অসুস্থ সকলোৱে গম পায় অসমবাসী ৰাইজে মই যে আৰু এইকাৰণে মোৰ ট্ৰিটমেণ্ট চলি আছে বম্বেত আৰু চিনেমাখনৰ প্ৰমোচনত মই অলপ নিজে থাকিব পালে নিজক সঁচাকৈ সুখী হ'লোহেঁতেন আপোনালোকৰ লগত ডাইৰেক্টলি এটা চলো হয় বা সকলোকে লগ পালে ভাল লাগিলেহেঁতেন কিন্তু আজি এই মই বিশেষ অসুবিধাৰ কাৰণে আপোনালোকৰ মাজত আজি নাই কিন্তু একো নাই আপোনালোকে চিনেমাখন চাব কাৰণ এখন মোৰ অসুস্থ হোৱাৰ শেষ ছবি আছিল মানে লাষ্ট চিনেমা কৰিছিলোঁ এইখন আৰু চিনেমাখনৰ বহুতখিনি মোমেণ্ট মোৰ এতিয়াও মনত আছে বহুত ভাল লাগে কাৰণ চিনেমাখন যেতিয়া আমি কৰিছিলোঁ মাজতে লকডাউন দুবাৰ পালোঁ আমি সেই লকডাউনত মানে এনেকুৱা কিছুমান পৰিস্থিতি হৈছে মোৰ কাপোৰ চাপোৰ কণ্টিনিউটিৰ কাৰণে বহুত মানে প্ৰব্লেম পাইছিলোঁ কিন্তু কাৰণ ঘৰত মানে লকডাউনৰ সময়ত ক'ত কাপোৰ ক'ত গৈছে ঠিকনা নাই ইভেন মই নিজকে বডি মেইনটেইন কৰাৰ কাৰণে ছেইম লুকছ ৰখাৰ কাৰণে বহুত মেইনটেইন কৰিছিলোঁ ডাইৰেক্টৰ সমীৰদাক মই বহুতবাৰ ক'লোঁ যে কি হ'ব মই শকত হৈ গ'লে দিগদাৰ হ'ব তাৰপিছত মই বহুত মেইনটেইন কৰিলোঁ নিজকে আকৌ য'ত মই দাঢ়ি চুলি কাটিছিলোঁ আকৌ ছেইম লকডাউনৰ পিছত আকৌ তাত গৈ আকৌ ছেইম লুকছৰ কাৰণে আকৌ গৈছোঁ সেইবোৰ কৰিছোঁ তাৰপিছত চিনেমাখনত সঁচাকৈ গোটেই ইউনিটে বহুত কষ্ট কৰিছে আৰু আপোনালোকে যেনেকৈ মোক মৰম দিছে আজিলৈ ইমানখিনি মৰম দিছে আশা কৰোঁ সকলোৱে চিনেমাখন চাই মোক সহায় কৰিব বা মৰম দিব বুলি মই সঁচাকৈ আশাবাদী আৰু চিনেমাখন যিহেতু বহুত কষ্টৰে কৰা গৈছে এখন চিনেমা কৰিবলৈ সকলোৱে গম পায় কিমান কষ্ট হয় আৰু এখন মোৰ যিহেতু মোৰ ৰিচেণ্ট প্ৰজেক্ট ক'ব গ'লে ৰিচেণ্ট প্ৰজেক্ট আৰু এটা সময়ত ডাবিং দি মই যেতিয়া ডাবিং দিছিলোঁ ডাবিং দিয়াৰ এটা কথা ক'ব বিচাৰিছোঁ ডাবিং দি থাকোঁতে মোৰ যেতিয়া মোৰ পেট মানে কিছুমান এনেকুৱা দৃশ্য আছিলে মই হাঁহিব লাগে বহুত জোৰে কিন্তু মই হাঁহিব নোৱাৰোঁ গৰম পানী ফ্লাক্স থাকে লগত পানী খাওঁ তথাপি নোৱাৰোঁ মানে সেই নোলায় মানে তাৰপিছত মই তেতিয়া ভাগৰি পৰিলোঁ তাৰপিছত মই সুমিদাক ক'লোঁ সুমিদা মই ডাবিং দিব নোৱাৰিম তাৰপিছত তেখেতে গুঞ্জনদা ধন্যবাদ দিব বিচাৰিছোঁ এই ক্ষেত্ৰত তেখেতে সহায় কৰিলে তাৰপিছত মই গুচি গ'লোঁ মই হায়দৰাবাদ গুচিয়ে গ'লোঁ চিকিৎসাৰ কাৰণে তেতিয়া খুব পেটৰ বিষ আছিলে ডাবিং দিয়াৰ সময়ত আৰু চিনেমাৰ কিছুমান মুহূৰ্ত খুব ভাল লাগিছিলে আমাৰ খুব এনজয় কৰিছিলোঁ ৰাতি ধৰক গোটেই হোল নাইট কেতিয়াবা শ্বুটিং কৰিছিলোঁ আৰু খুব আমি এনজয় কৰিছিলোঁ গোটেই টিমটোৱে আৰু আমাৰ গোটেই মানে এটা খুব ধুনীয়া এটা প্ৰজেক্ট আপোনালোকে পাব বুলি মোৰ আশাবাদী কাৰণ চিনেমাখন যিহেতু হাস্যমধুৰ আৰু ৰোমেণ্টিক হয় আৰু ইয়াতে অসমৰ বহুত কেইজন বিশিষ্ট অভিনেতা অভিনেত্ৰীক দেখিবলৈ পাব আপোনালোকে আৰু মোৰ ৰোলটো অলপ জমনি আৰু এনেকুৱা ইউনিক ৰোল মই আগতে কৰা নাছিলোঁ আৰু খুব নিজকে হেপ্পী আৰু এনেকুৱা এটা কেৰেক্টাৰ কৰি মই আৰু আশা কৰোঁ সকলোৱে ভাল পাব কাৰণ ছবিখন খুব এণ্টাৰটেইনমেণ্ট আৰু আপোনালোকে ইমান দিনে মোক যিধৰণে মৰম দিছে আশীৰ্বাদ কৰিছে ঠিক তেনেদৰে মই ভাবুক চিনেমাখন চালে মই আৰু বহুত বেছি সুখী হ'ম